প্ৰিয় দৰ্শকসকল, মই আহি উপস্থিত হৈছোঁ হাইলাকান্দি শাহ সাত্তাৱালা পীৰ চাহেবৰ ৰৌজাত। এই সাত্তাৱালা পীৰ চাহেব এই এলেকাৰ তথা বৰাকবেলিৰ বহুত মশ্বহুৰ এজন পীৰ আছিলে, অলি আছিলে। তেখেতৰ জীৱনত বহুত ডাঙৰ ডাঙৰ এনেকুৱা ঘটনা তেখেতৰ পৰা জাহিৰ হৈছিলে, যিটোৰ দ্বাৰা মানুহে গম পাইছিলে যে তেখেত আল্লাহৰ এজন ডাঙৰ বুজুৰ্গ হয়, অলি হয়। তাৰে দুটা ঘটনা মই ইয়াৰে আশে পাশে থকা মানুহৰ পৰা শুনিছোঁ যে 1936 চনত এই এলেকাত এটা বৃহৎ বানপানী হৈছিলে, ডাঙৰ এটা বানপানী হৈছিলে। সেই বানপানী হোৱাৰ পূৰ্বে এই পীৰ চাহেবে বজাৰৰ পৰা জাল কিনি আনি গছত জাল পাতিছিলে। মানুহে দেখি পেলাই ক'লে, পীৰ চাহেব আপুনি কি কৰি আছে, গছত কিয় জাল পাতিছে? তেতিয়া তেখেতে ক'লে যে মাছ সোমাব। মানুহে তেতিয়া ঘটনাটো অসম্ভৱ বুলি ভাবিছিলে, কিন্তু তাৰ এমাহ পিছত যেতিয়া ডাঙৰ বানপানী হ'ল আৰু সেই বানপানী ইমানলৈকে হৈছিলে যে যোনডোখৰ জাগাত পীৰ চাহেবে জাল পাতিছিলে সেই জাগালৈকে পানী আপোনাৰ উঠিছিলে। তো তাৰ পিছত মানুহৰ মাজত তেখেত মশ্বহুৰ হৈ গ'ল আৰু মানুহে তেখেতৰ বুজুৰ্গী আৰু তেখেতৰ কেৰামতি এইবোৰ গম পাই গ'ল। তাৰ কেইদিনমান পিছত এটা ঘটনা তেখেতৰ পৰা ঘটিছিলে যে পুলিচ বাহিনীৰ ডাঙৰ এটা দল ৰাস্তাইদি গৈ আছিলে। তেখেত ৰাস্তাত ৰৈ আছিলে। তো গাড়ীৰ পুলিচ এজনে তেখেতৰ লগত কিবা এটা বেয়াদবি কৰিছিলে। বেয়াদবি কৰাৰ পিছত তেখেতক ধাক্কা এটা দিছিলে। তেখেত তাৰ পৰা গুচি গ'ল। তাৰপিছত যেতিয়া পুলিচসকল আকৌ উভতিব বিচাৰিলে, তেওঁলোকৰ গাড়ী ষ্টাৰ্ট নহয়। বহুত চেষ্টা কৰাৰ পিছতো গাড়ী ষ্টাৰ্ট নহ'লে। তাৰপিছত মেকানিক মাতিলে, মেকানিকে আহি পেলাই চালে, তাৰপিছতো গাড়ী ষ্টাৰ্ট নহ'লে। তাৰপিছত তাতে থকা এজন ব্যক্তিয়ে ক'লে যে যিজন ব্যক্তিৰ লগত আপোনালোকে বেয়াদবি কৰিছে সেই ব্যক্তিজন আপোনালোকে চিনি নাপায়, সেইজন এজন ডাঙৰ বুজুৰ্গ হয়, চাগে তেওঁৰ বদদুৱা লাগিছে, তেওঁক বিচাৰি আনি পেলাই মাফ খোজক, আপোনালোকৰ গাড়ী ষ্টাৰ্ট হ'ব। কথাখিনি শুনি পেলাই পুলিচৰ বিষয়ববীয়াসকল তেওঁক বিচাৰিবলৈ ওলালে। বিচাৰি তেখেতক লগ পালে। লগ পাই আনি চবে তেওঁৰ ভৰিত ধৰি মাফ খুজিলে। তাৰপিছত পীৰ চাহেবে ক'লে, ঠিক আছে, তোমালোকে মোক অকণমান পানী দিয়া। সেই পানীখিনি তেখেতৰ হাতত দিয়াৰ পিছত তেখেতে ফুকি সেই পানীখিনি গাড়ীত ছটিয়াবলৈ দিলে। যেতিয়াই সেই পানীখিনি গাড়ীত ছটিয়ালে, লগে লগে গাড়ী ষ্টাৰ্ট হৈ গ'ল আৰু পুলিচৰ বাহিনী আকৌ গাড়ীত উঠি পেলাই তেওঁলোক তাৰ পৰা গুচি গ'ল। তো এই দুইটা ঘটনাৰ পৰা তেখেতৰ যি বুজুৰ্গী, তেখেতৰ যি কেৰামতি, সেইবোৰ মানুহে গম পাইছিলে, মানুহে বুজি পাইছিলে যে তেওঁ এজন প্ৰকৃত আল্লাহৰ অলি হয়। মই এটা বিশেষ কামত এইফালে দি আহিছিলোঁ। তো তেখেতৰ এই বিষয়ে মই জানি ভাবিলোঁ যে এবাৰ জিয়াৰত কৰি যাওঁ। আপোনালোকো যদি কেতিয়াবা আহে তেওঁৰ জিয়াৰত কৰি যাব। আল্লাহ হাফিজ।